পঞ্চায়ত নিৰ্বাচনৰ পৰা একত্ৰিতভাৱে খেলাৰ পোষকতা লৰেণজ্যোতি গগৈৰ কংগ্ৰেছক অহংকাৰ ত্যাগ কৰাৰো আহ্বান অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ লংকাৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ তথা মিত্ৰজোঁটৰ সকলো দলৰ প্ৰতি একত্ৰিতভাৱে যুঁজাৰ সংকল্প লোৱাৰ আহ্বান লৰেণজ্যোতি গগৈৰ বিহালী আৰু সামগুৰি সমষ্টিৰ পৰাজয়ৰ পৰা কংগ্ৰেছক শিক্ষা লোৱাৰো আহ্বান জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ কিলিং বা সাম্প্ৰদায়িক ৰাজনীতি বা মূল্য বৃদ্ধি কৰিছে বা আমাৰ ঠিকাদাৰসকলক যে পাব লগা প্ৰাপ্য ধন দিয়া নাই আমাৰ কৃষক বা আন শ্ৰেণীৰ মানুহে কৰ্মচাৰীসকলে প্ৰাপ্য অধিকাৰ পোৱা নাই আমাৰ যে শিক্ষকসকলে তেওঁলোকে যুঁজি আছে মূল্য বৃদ্ধি কৰিছে খাজানা যে বঢ়াইছে বিদ্যুতৰ মাচুল বঢ়াইছে এইবোৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনৰ পৰাই স্থানীয় সমস্যাবোৰৰ উপৰিও মৌলিক বিষয়বোৰক আমি লৈ যাবলৈ চেষ্টা কৰিম আমিতো কৈ আছোঁ একেবাৰে সকলোৱে মিলি সন্মিলিতভাৱে খেলিব লাগে সেইটোৱে হ'ল মূল কথা আগতেও কৈছোঁ যে একতাতহে শক্তি আছে এইটো প্ৰমাণ হৈ গৈছে উপ নিৰ্বাচনত বা হাৰিয়ানা মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ ৰাজস্থানৰ নিৰ্বাচনে কি ক'লে যে এক হৈ থাকিলে জিকিবা নহ'লে হাৰিবা এইটো হ'ল মৌলিক কথা এই কথাটো ৰাইজেও বিচাৰে সেইকাৰণে এবাৰ ৰাইজৰ মনৰ কথাটো নুশুনাৰ কাৰণে কংগ্ৰেছ আৰু CPIM-ক বেয়াকৈ হৰুৱাই দিলে সামগুৰিটো ২৬,০০০ মান ভোটত হাৰিছে কিয় হাৰিছে আটাইতকৈ জিকিবলৈ সম্ভাৱনা থকা সমষ্টি হাৰিছে কাৰণ ৰাইজৰ আহ্বানটো শুনা নাই অহংকাৰী হৈছে ইয়াত অহংকাৰ কৰি গণতন্ত্ৰৰ লাভ নাই ইয়াত ৰাইজেই ৰজা এইটো ভাবি লাভ নাই যে আমি 5 বছৰ মাজে মাজে চৰকাৰ হয় বা আমি চৰকাৰ কৰিম কোনোবাই কিন্তু ৰাইজেহে ঠিক কৰিব কোনে মানে চৰকাৰ কৰিব বা কোন জনগণৰ পক্ষত আছে কেতিয়াবা ভুল বিভিন্ন নেতা আহিছে দল আহিছে মুখ্যমন্ত্ৰী হৈছে চৰকাৰ কৰিছে কিন্তু সকলোকে প্ৰত্যাখ্যান কৰিছে এটা সময়ত ভগৱানৰ পিছৰ শাৰীত দিয়া নেতাসকলকো তেওঁলোকে ৰাইজে হৃদয়ৰ পৰা দলিয়াই পেলাইছে গতিকে সকলোকে আহ্বান জনাইছোঁ একতাৰ যিটো আহ্বান সমিল মিলেৰে পঞ্চায়ত নিৰ্বাচন খেলা আৰু ২৬ৰ নিৰ্বাচন খেলাৰ যিটো কথা সেইটো যাতে সকলো ৰাজনৈতিক দলে উপলব্ধি কৰে